বিদেশি ভাই বন্ধু হলে হইতে ওখানো চাইমু যেন আমার স্বামীরে যেন বাঁচাইতে পারি। দুইটা বাচ্চার সবরও তো বাচ্চাই না শুন, সবেও তো বাচ্চাই লইয়া চাইন সংসার করতা। আমিও বলে আমার স্বামী লইয়া চাই, আমার দুই বাচ্চা লইয়া যেন আমরা সুখে শান্তি থাকতে পারি। সবর কাছে ওখানে অনুরোধ জানাইলাম যেন যত যে ভার হয় নত দিয়ে সাই সুবিধা আমরা করতা, যেন আমরা একটা অপারেশনটা করাইতে পারি। বহুত পয়সার প্রয়োজন পড়ে গেছে। এলে আমরা কোনো লাইনও নাই যেন এক টাকা আমরা এখন বর্তমানে বা করতাম। সামনাইতে সবে সহযোগিতা করাইতে আমরা লইয়া যাইতাম ডাক্তারের ঘর। এছাড়া আর কোনো আমরা উপায় নাই, একবারে আমরা নিরুপায় হইয়া বই রয়েছি। একেবারে দুখীয়া পৰিয়াল হয়, দুখীয়া পৰিয়াল। আৰু আমি সদস্যকে জানো যে সদকাটো তাৰুদ্দুল বালা তাজিদু ফিল উমৰ, যে আমি সদকা কৰিব লাগে। সদকা কৰিলে আপোনাৰো বিপদ আঁতৰিব আৰু আপোনাক এই জীৱনটো আৰু আল্লাহ তাআলা বঢ়াই দিব। সেইকাৰণে আমি কি কৰিব লাগে? সদকা কৰিব লাগে। আমি যিমান পাৰোঁ সদকা কৰি সদকাৰ নিয়তে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ আৰু এই 1 টকা 2 টকা 100 টকা কোনোবা পাৰে যিমান পাৰে আমি সহায় কৰিব লাগে। হয়, আসসালামু আলাইকুম এণ্ড নমস্কাৰ বন্ধুসকল। আজি নাজিমুদ্দিন বাই অসহায়, এটা সময়ত পৰিশ্ৰম কৰি নিজৰ ঘৰখন চলাইছিল। আজি এনেকুৱা বিচনাত পৰি আছে। যাওক নাজিমুদ্দিন বাইৰ আপোনাৰ নিচিনা এজন ডেকা আজি বিচনাত পৰি আছে। বন্ধুসকল, কাৰ কেতিয়া কোনটো বেমাৰ হৈ যায় এইখন পৃথিৱীত কোনেও ক'ব নোৱাৰে। হয়তো এনেকুৱা এটা দিন আপোনাৰো আহি যাব পাৰে। আজি মই নাজিমুদ্দিন বাইৰ ঘৰতে উপস্থিত হৈছোঁ। আমাৰ হোজাই জিলাৰ বৃহত্তৰ লংকা এৰিয়াৰ আমতলাৰ অশান্তু গাঁৱত আহি মই বৰ্তমান উপস্থিত হৈছোঁ। বন্ধুসকল, অতি দৰিদ্ৰ দুখীয়া ভাষাহীন বৰ্ণনা কৰিব নোৱাৰি এনেকুৱা এটা চিটুৱেশ্যন এইটো ঘৰত আহি দেখিছোঁ। তেওঁৰ যিটো মেইন মেৰুদণ্ড, সেই মেৰুদণ্ডটো অপাৰেশ্যন কৰিব লাগে। ইয়াৰ কাৰণে তেওঁৰ ৱাইফ আছে, আখলি আছে, বহুত পৰিশ্ৰম কৰি আছে, কষ্ট কৰি আছে। মই পোনে পোনে তেওঁৰ পৰা জানিম কিতা কৈতে চাইবা এই তোমাৰ স্বামীৰ বিষয়ে ৰাইজৰে। সবার কাছে সালাম জানাই, আসসালামু আলাইকুম রহমতুল্লাহ। বহুত কষ্ট হরিয়ার লইয়া 6 মাস হয়ে গেছে। ধরলাম গোর বয়টা বহুত জায়গাত লইয়াও গেছি, কোনো জায়গাতো আরাম পাইছি না আগে পর্যন্ত। এখন বর্তমানে দিছে সিজারিংর কথা অপারেশনের লাগে, মেরুদণ্ড অপারেশন লাগে। বহুত পরিশ্রম করিয়ার, বহুত কষ্ট করিয়ার। আর সেও যেন ইলাও এখন যেন বর্তমান অবস্থাত বেমার, 2টা বাচ্চা আছেন, কিলা খাবাইতাম কোনো উপায় নাই। নিরুপায় একবারে অপারেশনও যাইতাম যেন কোনো উপায় নাই। আপনার কাছে সবার কাছে অনুরোধ যেন আমার স্বামীরে বাঁচানি যায়, যেন একটা সিজারিং করতে পারি। আর 2 বাচ্চার উচিলায় আমার স্বামীরে বালা খরকার আপনাইতে সবে সহযোগিতা খরকা অপারেশনের ডেট ও মাসও যাইবার লাগে, নহলে যাইতে পারছি না আবহর যন্ত্র। বন্ধুসকল চাওক, নাজিমুদ্দিন বাই অতি দৰিদ্ৰ এটা পৰিয়ালৰ মানুহ হয় আৰু অতি দুখীয়া। মই আগতেও কৈছোঁ, বৰ্ণনা কৰিব নোৱাৰিম যে আমতলাৰ এই অশান্ত গাঁৱত, এই গাঁৱত আহি মই বৰ আবেগি গৈছোঁ এইটো ঘৰত আহি। তেওঁৰ এটা ল'ৰা আৰু এটা ছোৱালী আছে। বন্ধুসকল, আপোনালোকে প্লিজ অনুগ্ৰহ কৰি টাইটেলত থকা ফোনপে' নাম্বাৰত এইটো পৰিয়ালক পাৰিলে সহায় কৰক। নাজিমুদ্দিন বাইৰ উন্নত চিকিৎসাৰ কাৰণে বহুত টকা লাগে। উন্নত চিকিৎসা হয়তো গুৱাহাটীত লৈ যাব লাগিব, বহিৰাজ্যত লৈ যাব লাগিব। ইয়াৰ কাৰণে প্ৰায় 1.5-2 লাখ টকাৰ প্ৰয়োজন। পৰিয়ালক সহায় কৰক, কিয়নো সহায়ৰ অত্যন্ত প্ৰয়োজন। আজি এই বিশেষকৈ লংকা বৃহত্তৰ অঞ্চলৰ এইটো আমতলা লস্কৰপাতা যদি এইটো অঞ্চলৰ পৰা ভিডিঅ'টো চাই আছে, প্লিজ আপোনালোকে এইটো পৰিয়ালক সহায় কৰক। 100 টকা, 5 টকা, 10 টকা দি। গতিকে তোমার যে অ্যাকাউন্ট নাম্বার আছে ওটা দিলে পয়সা আইয়া আমায় বনি। জি আমায় তোমার নিজের অ্যাকাউন্ট? জি নিজের স্ক্রিনার। ওখানে হইতে চাই গেলে আমার স্বামীরে বাঁচাইতে পারি। রুজি রোজগার বন্ধ, সপ্তাহ বন্ধ, যেন একটা সহযোগিতা সবার কাছে পাই। সব ভাই বন্ধু হয়ে আর যতক্ষণ পারেন আপনাইতে হেল্প করুক। বন্ধুসকল চাওক, মানুহে মানুহৰ বাবে এইটো পৰিয়ালক সহায় কৰক। নাজিমুদ্দিন বাইৰ ৱাইফৰ তেওঁৰ নিজৰ ফোনপে' নাম্বাৰ আছে, একাউণ্ট নাম্বাৰ আছে। এইটো পৰিয়ালক পাৰিলে আপোনালোকে ফোন যোগে ক'ত গড় কি হৈছে সবিশেষ জানি লাগিলে এইটো পৰিয়ালক টকা দিয়ক। কিন্তু নাজিমুদ্দিন বাইৰ অপাৰেশ্যন অতি শীঘ্ৰেই কৰিব লাগিব। ডক্টৰে অপাৰেশ্যন ডিক্লেয়াৰ কৰিছে। আপনাইতে শেয়ার করুক, যে যত পারেন অত দেন জানি। আর না পারলেও আপনাইতে ভিডিওটা তোরা শেয়ার করে দেন। প্লিজ ভিডিওটো শ্বেয়াৰ কৰি দিব। আৰু এইটো অঞ্চলৰ বাই বন্ধুসকলে যদি এইটো পৰিয়ালক নাজিমুদ্দিন বাইক 10 টাকা করে দিয়ে, তেনেহ'লে তেওঁৰ অপাৰেশ্যনটো হৈ যাব। নাজিম বাই কিতা কইতে চাইবা রাইজরে আমরা বাই বন্ধু? আমি বাই বন্ধু সারা গেছে, আমি তোরা হেল্প চাইবা। আমি হলা বিছনাত পড়ে গেছি, বেমার হয়ে গেছি বা যা পয়সা করে আসলে সারা করছি। আরে বাখানা আমি যেন ডাক্তার দেখাইতাম কিলা, আর আমার ওটা খাইতাম কিলা, নিজে চলতাম কিলা। রে ভাই কোনো উপায় নাই, আমি একবারে নির্ভর হয়ে গেছি রে বা। সারা আমার তোরা হেল্প করো রে বা, ভিডিও কথা শেয়ার করি রে বা, সারা বেশি বেশি করিয়া।
এনে তোমাৰ বেমাৰীগো কতদিন থেকে হৈছে মানে ভৱিষ্যতৰ ৰাইজৰ কন্যা বেমারি গেছে আমার বেমারি গা 6 মাস হয়ে গেছে রে বাবা এই যে হয়েছে আমার লইয়া আল্লাহ রহরি লইয়া বাবা যাইন বইয়া লইয়া যাইন লইয়া লেফটিন বাথরুম সব আমার ঘরের ভিতরে করা লাগে যে লেফটিন বাথরুম সব আমার ঘরের ভিতরে করা লাগে মানে তুমি নিজে আটিয়া কতন যেতে পারো না জি না আমি নিজে আমার পাও লড়াইতে পারি না পাও আদি টান মারি আমি আটাই আদি টান মারি লম্বা করা লাগে নিজে কিচ্ছু করতে পারি না খালি হাত ধরে এখানে লড়াই আমরা ভাই বন্ধু হলে কিতা কইতে চাইবা সারা করতে চাই আমার হেল্প চাই আমার চলা পালা করা লাগে ভাই বন্ধু হলে সারা করতা তোরা হেল্প করি আমার হয় বন্ধুসকল স্থানীয় এজন জোনাব আছে কিয়নো এইটো পৰিয়াল এনেকুৱা এটা অসহায় পৰিয়াল আমি আহি দেখিছোঁ যে অত্যন্ত এটা হৃদয় বিদাৰক বৰ দুখ লগে এনেকুৱা দুখীয়া এটা পৰিয়াল য'ত এজন মানুহে ঘৰখন পোহপাল দি থাকে আৰু সেই মানুহজন একমাত্ৰ ঘৰৰ উপাৰ্জনকাৰী জিমুদ্দিন বাই এটা জটিল ৰোগত আক্ৰান্ত হৈ গৈছে বন্ধুসকল এই মেৰুদণ্ডৰ যিটো ইফাল এই মেৰুদণ্ডৰ যিটো মেৰুদণ্ড আছে এই মেৰুদণ্ডটো অপাৰেশ্যন কৰিব লাগে গতিকে স্থানীয় আমাৰ জোনাব আছে কি জনাব বিচাৰিব এইটো পৰিয়ালৰ বিষয়ে ৰাইজক কি জনাব বিচাৰিব আমিতো এইটো কম যে এই পৰিয়ালটো অলপ বহুত দুখীয়া আৰু নৈপৰীয়া ৰাইজ হয় আমাৰ ঘৰ বাৰীটো কপিলী নদী কাষতে আছে মাটি বাৰীটো নাই এই বিটাটো লৈ আছে আৰু মানে একেবাৰে দুখীয়া মানুহ আজি 3-4 বছৰ হৈ গ'ল মানুহ বেমাৰ হৈ আছে যিমানখিনি আছিলে তেওঁ খৰচ কৰি শ্বিলঙত গৈছে আৰু বহুত কিবা কিবিত গৈছে আমাৰ জনামতে যিমান পইচাখিনি আছিলে চব শেষ হ'ল আৰু এতিয়া আপোনালোকৰ ভিউজে যদি চাইখিনি কিবা অলপ সহায় কৰে তেনেহ'লে মানুহটো অলপ অতিৰিন হ'ব পাৰে ঘৰখন চলাব পাৰে আৰু মই এইটোও কৈ আছোঁ যে যিমানখিনি মানুহে দেখে অলপ সহায় কৰিলে তেওঁ হয় তেওঁ পৰিয়ালখন চলাব পাৰিব আৰু ৰোগখন ভাল হ'ব পাৰে আৰু বিশেষকৈ বিদেশত থকা আমাৰ ভাই বন্ধুসকলক কি জনাব বিচাৰিব যিমানখিনি মানুহ বিদেশত আছে তেওঁলোকক ক'ব বিচাৰোঁ যে আমি বহুত টকা পইচা এনে অপচয় খৰচ কৰি দিওঁ যদি আমি বেছি নহয় 50 টকা 100 টকা কৰি দিওঁ তেনেহ'লে এই পৰিয়ালটো ভালকৈ চলিব পাৰিব আৰু আপুনি বহুত টকা খৰচ কৰিছে ময়ো কৰিছোঁ বহুত টকা খৰচ কিন্তু এটকা যদি আপুনি দিয়ে এই টকাৰ বিনিময়ত আপুনি কালি কিয়ামতৰ দিন 100 টকাৰ বিনিময়ত আমি 70 টকা পাব 70 টকা পাব আৰু ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সুন্নতত হয় যে মানুহক সহায় কৰা মানুহক বেমাৰী মানুহক দেখা আমি সবে মিলিখিনি মানুহক সহায় কৰিব লাগে এইটো আমি কৈ আছোঁ বন্ধুসকল সেয়া ঘৰৰ অৱস্থা চাই আপোনালোকে অনুমান কৰিব পাৰিছে কেনেকুৱা এটা দুখীয়া পৰিয়াল আজি এই দুখীয়া পৰিয়ালৰ মেইন যিজনে উপাৰ্জন কৰি ঘৰখন চলায় সেই মানুহজন এটা জটিল ৰোগত আক্ৰান্ত হৈ গৈছে বন্ধুসকল ইতিমধ্যে জোনাবে কৈছে যে যদি আপোনালোকে 1 টকা দিয়ে তেনেহ'লে আখেৰাতৰ দিন 70 টকা আপুনি লাভ কৰিব কিয়নো বন্ধুসকল আপোনালোকে চবেই জানে আমি দিনে ৰাতি কষ্ট কৰি ইনকাম কৰি আছোঁ কিন্তু আমাৰ টকাবিলাক 1 টকা ছেভিং হোৱা নাই ক'ৰবাত কিবা নহয় কিবা বেমাৰ আজাৰ হৈ গুচি যায় কিন্তু আপোনালোকে চাওক বেমাৰ কাৰ কেতিয়া আহে কোনেও ক'ব নোৱাৰে আজি হয়তো এইটো পৰিয়ালত হৈছে কালি আপোনাৰ পৰিয়ালত হ'ব গতিকে আমি অনুৰোধ জনাম এইটো পৰিয়ালক ফোনপে নাম্বাৰ আছে টাইটেলত স্কেনাৰ আছে একাউণ্ট নাম্বাৰ আছে যোনে য'ৰ পৰা চাই এইটো পৰিয়ালক যিমান পাৰে আপোনালোকে সহায় কৰক আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে বিশেষকৈ এইটো নৈপৰীয়া অঞ্চল হয় কপিলী নৈৰ কাষতে আছে বানপানী আহিলে এইটো অঞ্চলৰ ৰাইজে হাহাকাৰ এটা পৰিস্থিতিৰ সৃষ্টি হয় আৰু ইতিমধ্যে এটা পৰিয়াল ইমান এটা ডাঙৰ মানে একেবাৰে দুখীয়া পৰিয়াল হয় আৰু আমি সদস্যটো জানো যে আছ-ছাদাকাতু তাৰুদ্দুল বালা ওয়া তাজিদু ফিল উমৰ যে আমি সদকা কৰিব লাগে সদকা কৰিলে আপোনাৰো বিপদ আঁতৰিব আৰু আপোনাৰ এই জীৱনটো আৰু আল্লাহ তাআলা বঢ়াই দিব সেইকাৰণে আমি কি কৰিব লাগে সদকা কৰিব লাগে আমি যিমান পাৰোঁ সদকা কৰি সদকাৰ নিয়তে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিওঁ আৰু এই 1 টকা 2 টকা 100 টকা কোনোবা পাৰে যিমান পাৰে আমি সহায় কৰিব লাগে বন্ধুসকল আৰু যিমান পাৰে সহায় কৰিব আৰু পাৰিলে ভিডিঅ'টো শ্বেয়াৰ